ইমান লেতেৰা আছে লগ লগ আমি বুজি পাইছো নহয় আপুনি নেকান্দিব আকৌ অ' কাইদেউ আমাৰোতো চখ লগা নাই না আপোনালোকৰ ওচৰলৈ বুলি ইমান দৌৰ পায় দিয়ক না কাপোৰকেইটা লৈ যাওক আমাৰ খাতিৰত লৈ যাওক না লওক না আমি মৰমত দিছো ভাই বুলি ব্লিচিং চিলিচিংবোৰ লৈ যাওক না আপোনালোকে লৈ যাওক পেকেট এটা দি দিয়া না লৈ যাওক নিজৰ ভাই বুলি লওক না আপোনালোকে পিন্ধক চোলাটো পিন্ধক ইমান অসুবিধা হৈছে মানুহৰ বাবে চবেই আহি এনেকে সহায় কৰিব আমি মানুহ জীয়াই ৰাখিব লাগিব চৰকাৰে যি কয় চৰকাৰৰ কথা আমি নাজানো পেন আছে না পেন পিন্ধক সেইটো ওপৰতে বৰ্তমান পিন্ধক আপুনি পিন্ধক অকমান ডাঙৰকৈ হ'ব পাৰে আৰু বেয়া নাপায় আমিনো মানুহ হৈ জীয়াই থাকি কি কৰিম যদি আমাৰ এই মানুহে কাপোৰ কানিয়ে পিন্ধিবলৈ নাপায় হে আমাৰ মানুহৰ যদি চোলা পেন এযোৰে নাথাকে আমি জীয়াই থাকি কি ঘটিটো কৰিম আহক পিন্ধক এটা ঘৰেই দেখিছো বাচি গ'ল এই ঘৰটোৱে বাচি গ'ল অকল আৰু গোটেইখিনি মানুহে ইয়াতে আহি পেলাই তাকো ওচৰতৰ ওপৰত এই ঘৰটোৱে কিবা মন্দিৰ টাইপ বাচি গ'ল আৰু মন্দিৰ টাইপ হয় এই ঘৰটোৱে মন্দিৰ হিচাপে বাচি গ'ল আৰু দাদা মাছবোৰ দিছো যে মাছখন মাৰি থাকিব কিন্তু বেমাৰ হ'ব মাছখন মাৰি দিয়ক এতিয়া পাছত যাওক চাওঁ এতিয়া ইফালে যাওক বৰ্তমান এনেকে থাকিব বিপদৰ সময়তো মানুহৰ মনটোকে ভাল লাগি থাকিব লেতেৰা পেতেৰাকে নেথাকিব মানে এই মেক্সি আছে ন বাইদেউ সেইটোলে মেক্সি দি দিয়া লেতেৰাকে নেথাকিব মনটো বেয়া লাগি থাকিব দেই চফাকে থাকক অকুৰা এই গাঁওখনৰ নাম কি এইটো লৰাপুতা মানে শিৱসাগৰ লৰাপুতা লৰাপুতা কিমান ঘৰ আছে ইয়াতে আছে 20 ঘৰ মান বহুত পিছত আছে বাপৰে এই মানুহবোৰ কেনেকে যোৱা অহা কৰে তেনেহলে ব্ৰিজ ঘৰ নাওতে যাব হলেতো বহুত নাও লাগিব আগলৈ যোৱা নাই ন মই সেইটোৱে কৈ আছিলো ব্ৰিজ ঘৰ মানুহ ৰাস্তাত যাবলৈ হলেতো কিমান নাৱৰ প্ৰয়োজন হ'ব ৰাখিব এইবোৰ ইয়াতে ৰাখি দিওঁ আপুনি আহিব নেকি বয়সীল না তাতে ৰাখি দিওঁ ইয়াতে কি চাৰ্ট আছে দুটা ল'ৰা দুজনৰ কাৰণে কাপোৰ আছে আৰু ইয়াতে গাখীৰ আছে এইটো গাখীৰ খুলি কিনে এবাৰতে খাব ৰাখি নিদিব হা ৰাখিলে বেয়া হ'ব ভালে থাকিব পানীত নাযাব আপনি বাঙালি তাহলে জলে যাবেন না তাহলে আমি আবার বুঝিয়ে দিয়ে যাই আমি তো বাঙালি আমি তো বুঝতে পারিনি এখানে সবাই অ্যাসামিস আছে এইটা জলে গুলিয়ে খাবা হ্যাঁ গরম জল ঠান্ডা জলে হ্যাঁ ঠান্ডা জলে এটা দুধ এটা একবারে খুলে খাবা খুলে রাইখা দিবা না কিন্তু আর এইটার মধ্যে শার্ট আছে শার্ট মানে ছেলেদের তোমার ছেলের জন্য জামা আছে হ্যাঁ দুই ছেলের জন্য দুইটা আছে আর এখানে তো আছেই সবকিছু জলে যাবা না হ্যাঁ ঠিক আছে থাকো ইমান স্কুলত আহিছে মানুহ অতি বহি আহিছে গোটেই ৰাস্তা পালেহি তহঁতি আহিছ না বুলি কৈছে আমাক ৰাস্তা সোনকালে ওলাই কাপোৰ চাপোৰ আনানে নান আমি কাপোৰ চাপোৰ ল'বলৈ নাই ঠেলি ৰাস্তা দিয়া এইডোখৰ গৈছো গৈ ৰাস্তাৰ পৰা চাইছো পানী আহি পোৱাহি আকৌ ঘূৰি আহিলো সিহঁতৰ মানে ডকুমেণ্টছ এটা নিলো আৰু একো নাই নিয়া 5 দিনৰ কাৰণে একেবাৰে গোটেই তলত
এইডোখৰ আহিব নোৱাৰি, সেই তিনিআলিৰ পৰা আহিবই নোৱাৰি মানে ইমানডোখৰ মানুহ কোনো আহিবই নোৱাৰে। এতিয়া বেটেৰীতে ৰাস্তা একদম ৰাস্তাৰ ওপৰত বেটেৰীতে আছে। আৰু অলপ অলপ শুকাইছে আৰু ওচৰৰ মানুহে মানুহৰ বাৰান্দাতে আহি মুচি ভুল পিনি নিলে নহয়, নি পিনি কিছুমান থৈ তাৰপৰা বস্তু অলপ অলপকৈ নি তাতে গোটালে। এইখিনি আছে বোকাতে আছে, এতিয়া চব বোকাতে এতিয়া এখন এখনকৈ উলিয়াই ধৰ ধুইছোঁ, ধুই শুকাইছে আকৌ বোকাতে থৈছোঁ এনেকুৱাজনী ছোৱালী। এতিয়া বহুখিনি কাপোৰ উলিয়াই লৈছো। আচলতে বহুখিনি বুলি ক'লে ভুল হ'ব মোৰ, কিয়নো মই যিখিনি নিজৰ সামৰ্থ্য অনুযায়ী পাৰো সেইখিনিহে চেষ্টা কৰিছো। আৰু এইফালে মই মহিলাসকলৰ বাবে এয়া চাদৰ, পিয়ৰ সূতাৰ চাদৰ ল'বলৈ ভাল পাব তেওঁলোকে। আৰু লগতে মই এয়া মেখেলা, এইখিনি মেখেলা যোগাৰ কৰিছো। আৰু এইখিনি একদম চিলোৱাও হৈ আছে, তেওঁলোকে পিন্ধিব পাৰিব। এইফালে এইখিনিও মেখেলা আৰু পুৰুষৰ কাৰণে এয়া পিন্ধা গামোচা লৈছো, এইখিনি পিন্ধা গামোচা লৈছো, গেঞ্জি লৈছো। আৰু যিহেতুকে গম পাই আছো, জানিবলৈ পাইছো যে পেণ্টিৰ বহুত বেছি অভাৱ, গতিকে এইফালে মই 150 পেণ্টিৰ যোগাৰ কৰিছো। আৰু এতিয়া আপুনি নিগেটিভ কমেণ্ট নকৰিব যে মই জনাই দিছো, নহয় যিহেতুকে জানিবলৈ পাৰিছো এইখিনি দিয়া নাই, সেইকাৰণে পেণ্টিৰ যোগাৰ কৰিছো 150। আৰু এইফালে মহ খেদা ধূপ, চাবোন আৰু জীৱ জন্তুৰ কাৰণে যিহেতুকে একদম বহুত বেয়া লাগি আছে, সিহঁতে একো খাব পোৱা নাই, সেইকাৰণে বেছি পৰা নাই। যিখিনি পাৰো মই নিজৰ ফালৰ পৰা এইফালে বিস্কুট 2 কাৰ্টন মই বিস্কুট দিছো। কাৰণ এইখিনি মোৰ জানে মই সৰু সুৰা এটা ব্যৱসায়, লগতে মই পঢ়িও আছো এইখিনি কৰিয়ে, সেইকাৰণে মোৰ নিজৰ সামৰ্থ্য অনুযায়ী যিখিনি পাৰিছো সেইখিনিকে দিবলৈ চেষ্টা কৰিছো। আৰু যিহেতুকে যোৱাকালি এটা মই পোষ্ট দিছিলো যে মই সহায় কৰিবলৈ আগবাঢ়িছো বানাক্ৰান্ত লোকক, আৰু বহুত বেছি ধন্যবাদ। লগতে মোক কেইগৰাকীমান শুভাকাংক্ষীয়ে মোক সহায় কৰিলে, যি পাৰে 50 টকা, 100 টকা, 500 টকা, 1000 টকা তেনেকৈ বহুখিনি দিলে, তেনেকৈও উঠিল। আৰু যদি পাৰো ভৱিষ্যতে এইখিনি পঠোৱাৰ পিছতো মই আৰু পঠাবলৈ চেষ্টা কৰিম, কিন্তু এইখিনিয়ে মই এতিয়া দিবলৈ চেষ্টা কৰিছো। আৰু জনাই দিওঁ যে কোনোবা যদি যোৱা মানুহ আছে তেন্তে আপোনালোকে মোক জনাব, যোগাযোগ কৰিব। জাগিৰোডতে মই দি আহিমগৈ, জাগিৰোডৰ পৰা আপোনালোকে এইখিনি লৈ গ'লে হ'ব। আৰু পুৰুষৰ কাৰণে এইখিনি গেঞ্জিও আছে, সকলোকেতো মই দিব নোৱাৰো, কৈছোৱে যিখিনি পাৰো মই পঠিয়াবলৈ চেষ্টা কৰিছো। বিশেষকৈ পেণ্টিখিনিৰ বহুত বেছি অভাৱ বুলি শুনিছিলো, সেইখিনি মই সেইকাৰণে যিমান পাৰো যোগাৰ কৰিছো। আৰু এইফালে মহ খেদা ধূপ, চাবোন সকলোবোৰ যোগাৰ কৰিছো যিখিনি পাৰো। এইখিনি যদি কোনোবা ব্যক্তি যায় মই আপোনালোকে জনাব, জাগিৰোডলৈকে আহিলে হ'ব, জাগিৰোডৰ পৰা এইখিনি মই নিজে দি থৈ আহিম, আপোনালোকে এইখিনি লৈ গ'লে হ'ব। আৰু আশা কৰো বস্তুখিনি যোনখিনি ভিতৰুৱা গাঁৱত একেবাৰে পোৱা নাই সেইখিনি মানুহক দিবলৈ চেষ্টা কৰিব। আৰু সকলোকে বহুত বেছি ধন্যবাদ মোক ইমানখিনি সাহস দিয়াৰ বাবে, আপোনালোকে সহায় কৰাৰ বাবে ইমানখিনি মই মন মেলিব পাৰিছো। আৰু ভুল নুবুজিব কোনেও এই ভিডিঅ'টো বনোৱাৰ বাবে, যাতে দেখি আৰু 2-এজনে এনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহে, কিয়নো চবেই যদি অলপকেও দিয়ে সেয়াও বহুত হ'ব। এতিয়া যিহেতুকে ইমানেই বেয়া দিন চলি আছে, ইমান এটা বেয়া পৰিস্থিতি, আৰু সোনকালে এই পৰিস্থিতিটো শান্ত হওক, ভাল দিনলৈ আহক, এইখিনি বিচাৰিছো। এইখিনিয়ে, আৰু এইখিনি এটা পেকিং কৰি লওঁ। আৰু যিখিনি আমাৰ অকণমান এদিন বা 2 দিন পিন্ধা কাপোৰ আছে সেইখিনিও আমি দিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান যিখিনি নতুন বস্তু সেইখিনি পেকিং কৰি লওঁ, এইখিনিয়ে আছে। নমস্কাৰ, মই শ্যামলী চুতীয়া। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ হাতত আমাৰ একেবাৰে সময় নাই। এই ভিডিঅ'টো লেটকে আপোনালোকে পালে কামত নাহিব। এই ভিডিঅ'টো এইখিনি মানুহৰ কাৰণে বনাইছো যিখিনি শিৱসাগৰ বান আক্ৰান্ত লোকসকলৰ বাবে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰথম কথা হ'ল, কালিৰ পৰা দেখি আছো যে বহুত মানুহে QR শ্বেয়াৰ কৰি আছে যে সহায় কৰিব। হয়, সেই ক্ষেত্ৰত বহুত বেছি সহায় হ'ব। আপোনালোকে সেই QRটো 1 টকা হওক 2 টকা হওক পেমেণ্ট কৰিলে এটা ভাল এমাউণ্ট গোট খাব। সেই এমাউণ্টটোৰ সৈতে এমাউণ্টটোৱে গৈ কিনে যিখিনি বান আক্ৰান্ত লোক আছে তেওঁলোকক কিবা এটা সহায় কৰিব পৰা যাব। তেওঁ অকলে একো কৰিব পৰা নাযায়। কালি আমি 100 কাৰ্টন পানী নি কিনে একেবাৰে একোৱে কৰিব নোৱাৰিলো। তেনে ক্ষেত্ৰত মই অকলে বা তেওঁলোকে অকলে কৰিব নোৱাৰে, সকলোৱে আমি লগ হৈ কৰিব লাগিব কামটো। কিন্তু এতিয়া মই এই ক্ষেত্ৰত বহু আগৰ পৰা জড়িত থাকো QR দিয়াৰ ক্ষেত্ৰত, কাৰণ এই QR বিলাক কিছুমান দুষ্ট চক্ৰ আছে, তেওঁলোকে নিজৰ প্ৰফিটৰ কাৰণে ব্যৱহাৰ কৰে। সেইটো কাৰণে আপোনালোকে চাই ল'ব সঠিক হয় নে নহয়। QRটো আপুনি পালে পেমেণ্ট কৰি নিদিব, কাৰণ মই জানো এই ক্ষেত্ৰত মই জড়িত আছো। সেইটো কাৰণে বহুত দুষ্ট চক্ৰ এই কামটো কৰি থাকে, জানো কাৰণে কৰিছো। মই ৰাতি আহি শুব পৰা নাই, আজি ভিডিঅ'বিলাক চাই আছো, নিজৰ ভিডিঅ' যিখিনি পাৰিছিলো কৰিছিলো, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। সেইখিনি নিজৰ চকুৰে যিখিনি ভিডিঅ' কৰাৰ বাহিৰে নিজৰ চকুৰে যিখিনি দেখি আহিলো সেইখিনিয়ে বহুত বেছি কষ্ট দি আছে মোক। সেইটো কাৰণে ৰাতি শুব পৰা নাই। ভাবিলো আৰু এইটো QR দিয়াৰ ক্ষেত্ৰতো বহুত বেছি ভয় লাগি আছে মোৰ, কাৰণ বহুত সহজ সৰল মানুহ আছে আমাৰ অসমত।
তেওঁলোকে কিবা এটা সহায় কৰিব বিচাৰে, নিজে যাব নোৱাৰিলেও বয়সস্থ মানুহবিলাকে গৈ মেলি সহায় কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত বহুতে এই QR পে'মেণ্ট কৰি কিনে সহায় কৰিব বিচাৰিব। কিন্তু দুষ্ট চক্ৰৰ পৰা আপোনালোকে বাচি থাকিব, তেনেকুৱা QR যাতে পে'মেণ্ট নকৰে, সেইটো এটা মোৰ বহুত বেছি ভয় হৈ আছে। দ্বিতীয়তে আমি কাইলৈ আকৌ গৈ আছোঁ আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হ'ল আপোনালোকে কমেণ্টত জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যে কোনখিনি জেগাত গ'লে উপযোগী হয়। আমি যিমানটো পাৰোঁ যাম, কিন্তু আমাৰ কমেণ্ট চাই কিনে যাতে আৰু বেলেগ মানুহেও সেই জেগাখিনিত যাব পাৰে। সকলো জেগাত যোৱাটো সম্ভৱ, মই অকলে যোৱাটো সম্ভৱ নহয় বা আমাৰ লগৰখিনি যোৱা সম্ভৱ নহয়। মই এটা জেগাত যাম, বেলেগে এটা জেগাত, যাতে কমেণ্টখিনি চাই গম পায় যে এইখিনি মানুহে এইখিনি জেগাত কোনো যোৱা হোৱা নাই, সেইটো যাতে গম পায়। আৰু পাৰিলে এটা নাম্বাৰ শ্বেয়াৰ কৰিব, যাতে সেই গাঁওখনত যাওঁতে সেই মানুহজনক যোগাযোগ কৰি যাওক। কাৰণ আমি হ'লো তিনিচুকীয়াৰ, আমি চিনি নাপাওঁ কোনখন গাঁও কেনেকুৱা পৰিস্থিতি হৈ আছে, সিমান গম নাপাওঁ। আৰু ভিডিঅ'বিলাকত দেখিছোঁ যদিও গাঁওবিলাক গম পোৱা নাযায় যে এখন গাঁও এইটো পৰিস্থিতি হৈ আছে বুলি। আৰু যিসকলে ভিডিঅ'টো পায় যে ক'ব, গাঁওখনৰ ঠিকনাটো দিব আৰু কণ্টেক্ট নাম্বাৰ এটা দিব। মোৰ নাম্বাৰটো দি থৈছোঁ, কাইলৈ আমি যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম। 9365393580 এই নাম্বাৰটো মোৰ নাম্বাৰ হয়। কাইলৈ আমি গৈ আছোঁ, আপোনালোকে কিবা যদি জনাব বিচাৰে যোগাযোগ কৰিব আৰু ক'ত গ'লে ভাল হয় সেইটো জনাব। আৰু আমাৰ লগত যদি আৰু কোনোবা সহযোগ কৰিব বিচাৰে তেতিয়াহ'লে জনাব। আৰু এটা কথা, আমি কেনেকুৱা ধৰণৰ আৰু বস্তু নিলে প্ৰয়োজন হ'ব। মই কালি বিশেষকৈ যিটো জেগাত গৈছিলোঁ সেইটো জেগাত প্ৰয়োজন বোধ কৰি আহিছোঁ মহৰ ধূপ আৰু মম। এই দুটা বস্তু বহুত বেছি জৰুৰী হোৱা দেখা পালোঁ। সেইটো কাৰণে মই অনুৰোধ কৰোঁ বেলেগ যাতে কোনোবা গৈছে যদিও তেওঁলোকে এই দুটা বস্তু লৈ যায়। মই নাম্বাৰটো দি দিছোঁ, ধুনীয়াকৈ আপোনালোকে কোন ঠাইত গ'লে সুবিধা হয় এবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিব, মই যাতে যাব পাৰোঁ বা আমাৰ লগৰবিলাকে যাতে যাব পাৰে। বেলেগো যিহেতু মোৰ চিনাকি মানুহ বহুতে গৈ আছে, তেওঁলোকেও যাতে গম পায় যে এই জেগাটোত গ'লে সুবিধা হ'ব বা পৰিস্থিতিটো গম পোৱা যাব যে কেনেকুৱা কি হয়। আপোনালোকে গাঁওখনৰ নাম্বাৰ আৰু গাঁওখনৰ ঠিকনা আৰু নাম্বাৰ শ্বেয়াৰ কৰিব কমেণ্টত। আৰু এতিয়া মানে মই আপোনালোকক কথা এটা ক'ম বুলি ভাবিছিলোঁ, মা আহাচোন এইফালে। মই মানে নিজে ক'বলৈ বেয়া লাগিছে, ইমান এইকেইদিন সহায় কৰি আছোঁ মানুহৰ লগতে ঘূৰি ফুৰিছোঁ ন, ধৰি লওক। আপোনাৰ পটককৈ মানে ফোন এটা আহিলে যে মই যিহেতু মাৰ নাম্বাৰ দি থৈ দিছিলোঁ, সেইকাৰণে মই আচলতে নাম্বাৰ নিদিওঁ পাৰ্চনেলি। তো মানে ক'লে সৃষ্টিবাক দিবচোন, আমাৰ এডোখৰত মানে পানী ঢেৰ হৈছে, ভিডিঅ' কল কৰি দেখাম বুলি ক'লে আৰু পানীখিনি হেৰি কি বুলি কয় দেখাম বুলি ক'লে। তাৰপিছত ময়ো মানে গ'লটো এনেকৈ ধৰি দিলোঁ আৰু মায়ে পটককৈ দি দিলেহি, ময়ো এনেকৈ ধৰি দিলোঁ। তাৰপিছত আপোনাৰ কি বেয়া অশ্লীল ফটো ভিডিঅ' কল কৰি পেলাই দেখাইছে, ধৰি লওক ফটো, এতিয়াও ফটো দিছে, মই আপোনালোকক সেইবিলাক দি দিম আৰু মই নাম্বাৰো দি দিম। আপোনাৰ মানে ডাইৰেক্ট মানে মোৰ অশ্লীলকৈ ওলাইছে, তাৰ মানে মোৰ ফেচটো ডাইৰেক্ট ওলাই গ'ল নে আচলতে। মোৰ ইমান বেছি বেয়া লাগিছে, মানে দুখ লাগিছে। এতিয়া মানে এইবোৰ মাজত সহায় কৰি থকাৰ মাজত যদি এনেকুৱাবিলাক হৈ থাকে, মই এতিয়া কি কৰিম মানে। এইবিলাক দেখিছে নহয়। মিনিটৰ পিছতে তাক যেতিয়া নেকি কোৱা হ'ল যে থানাত দি আছোঁ বুলি, গোটেই মেছেজখিনি ডিলিট কৰি দিছে। এইফালে মানে ইমানেই বেয়া ফটো আছে, আপোনালোকে চাব নোৱাৰে মানে। এইটো তাৰ নাম্বাৰটো দি দে, ফেচবুকত দি দে। ইমানে অসমবাসী ৰাইজে সাহায্য দিছে যে সাহায্য মানে দিব নোৱাৰি, ইমানে ভিৰ হৈ গৈছে, ইমানে সাহায্য দিছে, জোখতকৈ বহুত বেছি সাহায্য হৈ গ'ল, দিব নোৱাৰি আকৌ মুখত থৈছে। ইয়াত দেখিছে নতুন ব্লাউজ আছে, আপোনাৰ ইনাৰৱেৰ আণ্ডাৰৱেৰ গেঞ্জিৰ পৰা আৰম্ভ কৰি মুখত আপোনালোকে চাওক বস্তুৰ ঠাক লাগি গৈছে। আৰু এইফালে আপোনালোকে পানী চাওক, এয়া মই কিনা নাই দেই, মোক একো বাহ নালাগে। কেছ থৈ গৈছে, প্ৰায় 24-25 কেছ পানী, জাষ্ট তেওঁলোকে তাত দিবই নোৱাৰিলে। মানে ইমানে ভিৰ, ইমানে গাড়ী হৈছে। তো অসমবাসীক ধন্যবাদ। অকল কেইজনমান ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰক আপোনালোকে যি হিৰ' কৈছে সেইটো নহয় দেই, আমি কোনো বাহ ল'বলৈ কোৱা নাই। মোৰ এটা ক'ৰবাত ফটো লগাই দিছে মানুহে আৰু কিবা কিবি কৰিছে দেখিছোঁ, সেইটো নহয়। একচুৱেলি সকলোকে দিব লাগিব। আজি 10 টকা দিয়াজনকো আমি হিৰ' বুলি ক'ব লাগিব আৰু 20,000 টকা দিয়াজনকো আমি হিৰ' বুলি ক'ব লাগিব। এটা কথা হ'ল কি, আজি 315 ফ্ৰেণ্ড বা ফলোৱাৰ থকাজনো আজি একেৰাহে কাম কৰি আছে আৰু 3,15,000 থকাজনো কৰি আছে। তো হিৰ' সকলো। তো আপোনালোকে এনেকুৱা ধৰণৰ মিম, এইটো কি বুলি কয়, এইটো এনেকুৱা কিবা কিবি বনাই দেখাই আছে ন, হিৰ'জ অফ আছাম বুলি, ইউটিউবাৰ বুলি, এনেকৈ সেনেকুৱা নকৰিব, সেইটো নহয় একচুৱেলি। তো তেনেকুৱা কৰিলে কি হয়, কেইচামক মানে কেইজনমান মানুহক হিৰ' বনাই বাকীখিনি
মনত এটা যিটো উদ্দীপনা বা উৎসাহ থাকে সেই উৎসাহটোক যেন ক'ৰবাত অকণমান আঘাত দিয়া হয় বা দুখ পায় তেওঁলোকে যিহেতু তেওঁলোকেও একেৰাহে লাগি আছে তো হিৰো অসমৰ প্ৰত্যেকজন ব্যক্তি হয় যিসকলে আজি বানাক্ৰান্ত লোকসকলৰ কাষত থিয় দিছে বা 100 টকা এটাই দিছে বা 1000 টকাই দিছে তেওঁলোকে আহিব নোৱাৰি তো সকলোৱে হিৰো হয় আৰু ইউটিউবাৰৰ কামেই হয় ভিডিঅ' বনোৱা তো আজি বানপানী হোৱা হেঁতেনো আমি ভিডিঅ' বনালোহেঁতেন বানপানী নোহোৱা হেঁতেনো আমি ভিডিঅ' কৰিয়ে থাকিলোঁ তো আমাৰ প্ৰথম পৰিচয় হয় ভিডিঅ' বনোৱা কেইজনমানক সকল হিৰো বনাই দিলে বাকীসকলে মনত দুখ পায় বা আজি যেনেকৈ সহায়ৰ হাত যেনেকৈ মানে একদম সুত বৈ আহিছে তো সেইটোত অকণমান আঘাত পায় বা কমি যায় তেনেকুৱা হ'লে কাৰণ ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হয় ন বস্তুবোৰ আমিও কৰিলোঁ আমিচোন আমাক মানুহে নক'লে অকল কেইটামানকহে হিৰো সজাবলৈ গ'ল তেনেকুৱা কথা আহি যায় তো মইতো বিশেষকৈ বাহবাৰ কাৰণে কৰাই নাই মই যি পাৰিছোঁ মই শ্ৰমদান কৰিছোঁ মই নিজৰ আৰ্থিক সাহাৰ্য দি পিনি মই চেষ্টা কৰিছোঁ কৰিবলৈ আৰু মই সঁচা ক'বলৈ গ'লে মোৰ জ্বৰ হৈ আছে কালিৰ পৰা আজি সেইকাৰণে মই যোৱা নাই আৰু ইমান বস্তু চাওক দিব নোৱাৰি মুখত দি থৈ গৈছে আৰু এটা টোপোলা প্ৰায় 500-550 টকাৰ টোপোলা হয় এইটো আৰু তেনে অৱস্থাত আপোনালোকক মই অনুগ্ৰহ কৰিম যে কাৰণ তাৰ আমাৰ স্থানীয় ৰাইজে কৈছে যে আমাক এতিয়া ৰেচন নালাগে বহুত পাই গ'লোঁ কোনোবাই আঁঠুৱা খুজিছে কোনোবাই ত্ৰিপাল খুজিছে আৰু কোনোবাই খুজিছে কেছ পইচা ছ'চিয়েল মিডিয়াত এইবোৰ মিছা কথা ওলাইছে যে এইখন গাঁৱত পোৱা নাই সেইখন গাঁৱত পোৱা নাই একচুৱেলি সকলো ঠাইতে পাইছেই আৰু পৰ্যাপ্ত পৰিমাণে পাইছে আৰু মই নিজে গ্ৰাউণ্ডত ঘূৰি ফুৰিছোঁ দেখিছোঁ আৰু প্ৰত্যেক ঘৰ মানুহে হয়তো কিছুমানে এমাহৰ কাৰণেও তেওঁলোকৰ হৈ গৈছে আৰু ক'ৰবাত হয়তো কাৰোবাৰ নহ'ব পাৰে অলপ কম হ'ব পাৰে বাৰু যি কি নহওক এতিয়া হ'ল কি কথা তেওঁলোকৰ ৰেচন হৈ গ'ল কিন্তু এতিয়া তেখেতৰ হাতত পইচাৰ প্ৰয়োজন আছে এতিয়া মানুহক পইচা লাগিব ঘৰ এখন বনাবলৈ বাঁহ কিনিবলৈ তাঁৰ কিনিবলৈ টিনপাত কিনিবলৈ তো তেনে অৱস্থাত যদি আপোনালোকে যি অৰ্থ সংগ্ৰহ কৰে তাৰ যদি আপোনালোকে 1000কেও আপোনালোকে এইটো কিন্তু খুব ভাল হ'ব আপোনালোকে যেতিয়া এই সাহাৰ্য দিব যাব তেতিয়া আপোনালোকে ঘৰখন দেখিব যে মানুহৰ ভাগি গ'ল বা কিবা এটা হ'ল তো আপোনালোকে তাত গৈ পিনি 1000 টকা হওক বা 2000 মানুহজনৰ হাতত যেতিয়া গুজি পিনি আপোনালোকে এটা ভিডিঅ' দিবলৈ আৰম্ভ কৰিব তেতিয়া আকৌ ৰেচন বন্ধ হৈ মানুহে পইচা দিবলৈ আৰম্ভ কৰিব যিহেতু বস্তুবোৰ তেনেকৈয়ে আৰম্ভ হয় তো যেতিয়া সেই মানুহজনৰ ওচৰত আজি 1000 দিলোঁ মই কাইলৈ আপুনি দিলে তো তেনেকৈ বহুতে দিওঁতে তেখেতৰ হাততো হয়তো 50-60 বা 1 লাখ টকাৰো জমা হ'বগৈ এদিন তো তেনেকৈ তেওঁলোকে আকৌ নিজৰ ঘৰখন সাজিব পাৰিব তো এই পানী হওক বা এইখিনি যিখিনি ৰেচন আছে এইখিনি মই তথাপিও বিলাই দিমগৈ আপোনালোকে যাব ঘৰখন ভাঙি আছে বা পূৰা পানী সোমাই গ'ল প্ৰলয় হৈ গ'ল তেওঁলোকে একো পানী মটৰ ফ্ৰিজ গাড়ী বাইক বেয়া হৈ গৈছে এতিয়া গাড়ী বাইকবোৰ বনাবলৈও পইচা লাগে তো আপোনালোকে 1000কে হ'লেও এটা পৰিয়ালক দিবলৈ চেষ্টা কৰক আপোনাক দেখি আকৌ আন 10জনে 1000 কৰি দিব তো যাতে এবাৰ তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে সেইটো সকাহ পায় এতিয়া যিহেতু ৰেচন বহুত পালে প্ৰথমতে পানী অনাটন আছিলে এতিয়া পানী এভেইলেবল হৈ গ'ল ৰেচন এভেইলেবল হৈ গ'ল আৰু বাকী মই নিগেটিভখিনি বেছিকৈ নানো তথাপিও আপোনালোকে কিন্তু কেইজনমানক অকল ইউটিউবাৰ বা ইনফ্লুৱেঞ্চাৰক ফটো লগাই পিনি এইকেইজন হিৰো আৰু মানে তেনেকুৱাটো নকৰিব সেইটো কৰিলে কি হয় বাকী যিসকল আজি 300 ফলোৱাৰ আছে বা 300 ফ্ৰেণ্ড লৈ পিনি যিসকলে প্ৰথমৰ পৰা কাম কৰিছে তেওঁলোকে মনত দুখ পায় আৰু পাছলৈ হয়তো কাম কৰিবলৈ সেই উৎসাহ উদ্দীপনাটো তেওঁলোকৰ কমি যাব পাৰে তো তেনেকুৱাবোৰ কৰিব নাপায় একচুৱেলি ইয়াৰ অসমৰ প্ৰত্যেকজন মানুহে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকজন মানুহে হিৰো যিসকলে ইয়ালৈ আহিছে তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ যদি আপোনালোকে ৰেচন দিম বুলিছে তেন্তে তাৰ সলনি আপোনালোকে পইচা দিবলৈ আৰম্ভ কৰিব পাৰে ধন্যবাদ যোৱাকালি আমি যিমানখিনি পাৰোঁ সহায় কৰিলোঁগৈ ৰাতি প্ৰায় 12:30 মানলৈকে আৰু আজি আমি আকৌ এবাৰ যাবলৈ ওলাইছোঁ আৰু এইখিনি আমি এতিয়া পেকিং কৰি আছোঁ এইখিনিতে আৰু এটা কথাও আপোনালোকক জনাওঁ মানে কি হ'ল জানেনে যোৱাকালি আমি যিখন QR কোড দিছিলোঁ তাত যিহেতু মানুহে 1 টকা 10 টকা এনেকৈ দিছে ন 1 টকা 3 টকা এনেকৈও দিয়াৰ বিনিময়ত আমাৰ কি হৈছে জানেনে পইচাটো কমকৈ উঠিছে যদিও আমাৰ একাউণ্টৰ যিটো লিমিট সেইটো পাৰ হৈ গুচি গ'ল কাৰণ ট্ৰানজেকশ্যন বহুত বেছি হৈ গ'ল ন গতিকে আমি নাম্বাৰটো চেঞ্জ কৰি দিছোঁ আপোনালোকে যিসকলে এতিয়া পে' কৰিম বুলি ভাবি আছে তেওঁলোকে 7035581847 এইটো নাম্বাৰত পে' কৰিব পাৰে মই নাম্বাৰটো আকৌ এবাৰ স্ক্ৰীণত দি দিছোঁ আপোনালোকে তাতে পে' কৰিব পাৰে আৰু আপোনালোক সকলোৱে পেমেণ্ট কৰাটো জৰুৰী নহয় আপোনালোকে আশীৰ্বাদো কৰিব কাৰণ মানুহখিনি সঁচাকৈ বহুত দুখ কষ্টত আছে তেওঁলোকক মানে পানীটো যিমান পাৰে সোনকালে কমিবলৈ আপোনালোকে প্ৰে কৰক যাতে পানীখিনি কমি যায় তেওঁলোকে নিজৰ ঘৰখনলৈ আকৌ উভতি গৈ পেলাই ঘৰখন ঠান ঠিক কৰি আকৌ এবাৰ থাকিব পাৰে তাত কসম বে সব শেষ মানে বরবাদ হয়ে গেছি সব মানে নদীয়ে নে খালে নে সাগরে নে পুখুৰীয়ে আকৌ ধৰবা নৰা হৈ গেছি গাড়ীৰ হেডলাইটক গেলি পানী আহিছি ভাবি চাক কেনেকুৱা আল্টিমেট লেভেলত পানী হেগলা মানুহৰ ঘৰত পানী চাক মানে হাজি 10-12 দিন হৈ গেল কিন্তু এতিয়ালৈকে পানী শুকাই অহা নাই হা চাক মই একবাৰ নামি যাই কিনে দেখাম আপোনালোকক লাগে মই একবাৰ নামি যাই কিনে পানী দিয়া মানে কেছ দি দিয়া দুই কেছ মান দি দিয়া মই যাই আছো এই খুৰাও আহিছে ও মাই গড চাক পানী চাক এক আঁঠু পানী দিয়া ওকে মই আনি আছো পানী বাইদেউ দৰ্জাখন খুলি দিয়ক চাপৰ দিয়া চাপৰ
দৰ্জাখন খুলি দিয়া নিব মই থৈ আহিম নেকি নিব পাৰিব মই নি আছো ৰ'ব ঘৰৰ পৰিৱেশ সেইফালে চাব পাৰে চাইলেঞ্চাৰত গেলি পানী আহি গৈছে কেনেকে আছে দেখছি না তো ফটাফট গাড়ীত উঠিব লাগে অ' মাই গড চাক না কি দৌৱা পুৰা একদম একাঠো ফটাফট বলা নমস্কাৰ শিৱসাগৰবাসী আহি আছো আপোনালোকৰ ওচৰলৈ দেখা পাইছে লাষ্ট টাইম আপোনালোকক আমি যিমানখিনি সাহায্য প্ৰদান কৰিছিলোঁ নিজৰ সামৰ্থ্য অনুযায়ী বহুত কম আছিল কিন্তু এইবাৰ আপোনালোকে দেখা পাইছে ইয়াত কিমান বস্তু আছে কাপোৰৰ পৰা লৈ মেডিচিনলৈকে মেডিচিন চাব এইপিনে মেডিচিন দেখাই দিয়া মেডিচিন কাৰ্টন আৰু এইপিনে দেখা পাইছে কিমান গাল কাপোৰ আছে লগতে ৰাচন সকলোখিনি আহিব কালিৰ ভিতৰত আমি টোটেলি যোগাৰ কৰিম কৈছো নহয় এবাৰ নগাঁও আমাৰ নগাঁৱৰ যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে সকলোৱে এবাৰ দেখাই দিব আমি কিমানখিনি আপোনালোকৰ লগত যেতিয়ালৈকে আপোনালোকে বিপদত থাকিব তেতিয়ালৈকে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম আৰু আমি কৰিয়ে থাকিম আপোনালোকক আপোনালোকে টেনশ্যন ল'ব নালাগে আমি গৈ আছো পৰহিলৈ ৰাতিপুৱা গৈ আমি শিৱসাগৰ পাই যাম কিন্তু বস্তু দেখা পাইছে নাই বস্তু আহি আছে অলপ পিছত এইটো ঘৰত জাগা নৰ'ব ইমানখিনি বস্তু আহিব আৰু এটা কথা আমি গৈ আছো যিমান পাৰোঁ ইমান ডাঙৰ আমি গাড়ী এখন লৈ গৈ আছো আপোনালোকে দেখি আচৰিত হ'ব আৰু যিমান পাৰোঁ যিমান শিৱসাগৰবাসী আছে আমি চেষ্টা কৰোঁ যে সকলোকে আমি সহায় কৰি আহিম আমাৰ লগত দেখা পাইছে এইপিনে ৰূপান আছে বহি আছে তো এইপিনে দেখা পাইছে আমাৰ মুকুল ভাই আছে আৰু একেলগ চিনিবা ৱাদুদ ভাই ফাউণ্ডেশ্যন আমাৰ ভাইজান আছে এই ভাইজান আছে আমাৰ এই ভণ্টি আছে দেখা পাইছে সকলোখিনি আমি মিলিজুলি আৰু যোনে কেমেৰা কৰি আছে আপোনালোকে সকলোৱে চিনি পায় মুস্তাক ভুইয়া যোনে কমেডি ভিডিঅ' বনাই থাকে তেখেতো আছে তো আমি সকলোৱে মিলি এইবাৰ এটা ডাঙৰ সাহায্য প্ৰদান কৰিব গৈ আছো তো গতিকে শিৱসাগৰে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক ক'ত আপোনালোকৰ এনেকুৱা ধৰণৰ সুবিধা পোৱা নাই বা এতিয়ালৈকে তাৰ পৰা বঞ্চিত আমি যাবলৈ ট্ৰাই কৰিম তেন্তে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভাল এটা কমেণ্ট কৰি দিয়ক যে ক'ত যাব লাগে তেনেকৈ এটা ঠাই আমাক কমেণ্ট কৰি দিয়ক ধন্যবাদ নমস্কাৰ ইতিমধ্যে আমি ব্যক্তিগতভাৱে আজি যোগান ধৰিছিলোঁ সাহায্য হিচাপে আমি দি থৈ আহিলোহি প্ৰায় 250 ঘৰৰ বাবে মই ব্যক্তিগতভাৱে আজি যোগাৰ কৰিছিলোঁ কালি যেতিয়া ভিডিঅ'টো দিলোঁ তাৰ পাছত আমাৰ ওচৰলৈ কেইবাটাও ফোন আহিলে যে বাইদেউ আমিও দিব বিচাৰিছোঁ আমিও সহায় কৰিব বিচাৰিছোঁ তেনেকৈ কোৱাত আচলতে মই অনুভৱ কৰিলোঁ যে সকলোৰে মন গতিকে তেতিয়া অনুভৱ কৰিছোঁ আচলতে এতিয়া এইটো মোৰ হৈ থকা নাই এইটো আমাৰ মিছন হয় আমি সিদ্ধান্ত লৈছোঁ আমি ক্ৰাউড ফাণ্ডিং কৰিম আমি আপোনালোকক এটা জেনুইন একাউণ্ট নম্বৰ দিম একাউণ্ট ডিটেইলছ দিম এটা QR কোড দিম য'ত আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী আমাক পঠিয়াব পাৰিব আমাৰ টিমটো যথেষ্ট ভাল গতিকে গোটেই প্ৰক্ৰিয়াটো আমি ট্ৰান্সপেৰেণ্ট ৰাখিবলৈ চেষ্টা কৰিম কোনে কি দিছে বা আপোনালোকৰ সাহায্যৰ জৰিয়তে আমি কাক কেনেকৈ সহায় কৰিছোঁ সকলোখিনি কথা সকলোখিনি আমি ইনফৰমেশ্যন আপোনালোকক ব্যক্তিগতভাৱে জনাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ ট্ৰান্সপেৰেণ্ট ৰাখিম কালি আহিছোঁ যদি আজি আচলতে যোৱা কথা আছিলে কিন্তু মোৰ মনটোৱে মনা নাই মই ভাবিছোঁ যে আৰু দুদিনমান ইয়াত থাকিম যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰিছে আমাৰ একাউণ্ট ডিটেইলছ আমি দিম আপোনালোকে পঠিয়াব পাৰিব আপোনালোকে ধন দিব পাৰে নহ'লে আপোনালোকে বস্তু দিব পাৰে ইতিমধ্যে দুবাৰৰ পৰা মই যে ফোন কল আহিছে তেওঁ কৈছে যে তেওঁ 1000টামান পানী বটল দিব আমাক গাঁৱে যাবলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ কৈছোঁ শিৱসাগৰ জিলা প্ৰশাসন বিষয়া শিৱসাগৰ জিলা আৰক্ষী বিষয়া গোটেই বিভাগ আচলতে তেওঁলোকে আমাক যি ধৰণে সহায় কৰিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰিম আজি যিমানকেইখন গাঁৱত গ'লোঁ আজি 2খনমান গাঁৱত গৈছোঁ যিমান ভিতৰলৈ আহিছোঁ হয়তো তেওঁলোক নথকা হ'লে SDRF টিম ফায়াৰ টিম তেওঁলোক নথকা হ'লে আমি কেতিয়াও সম্ভৱ নহ'লহেঁতেন আমি গৈ পেলাই অনুভৱ কৰিছোঁ তেওঁলোকে কৈছে যে বাইদেউ আমাৰ এইফালে মানুহ আহিবই পৰা নাই অহাই নাই সাহায্য দিবলৈ গতিকে তেওঁলোকৰ কথাবোৰ শুনি বুকুখন আচলতে বহুত খুন্দা মাৰি ধৰিছে মানে চুৰমাৰ হৈ গৈছে ইমান দুখ পাইছোঁ এগৰাকী বাইদেউ আহি পেলাই তেওঁ নিজৰে একো নাই সকলোবোৰ নোহোৱা হৈ গ'ল তেওঁ আহি পেলাই মোৰ মৰমতে এয়া তেওঁৰ গছৰ এটুকুৰা ফল দি থৈ গৈছে যে কিমান আন্তৰিকতা কিমান আমাৰ অসমীয়া সমাজ কিমান আচলতে বহুত কষ্ট পাইছোঁ সকলোৱে ওলাই আহক সকলোৱে ওলাই আহিছে কেৱল এতিয়া অসমত সীমাবদ্ধ হৈ থকা নাই ভাৰতবৰ্ষৰ পৰা সকলোৱে ওলাই আহিছে লাহে সকলোৱে যিমান ইনফ্লুৱেঞ্চাৰ্ছ আছে যিমান বাহিৰৰ আৰ্টিষ্টবোৰ আছে সকলোৱে মাত মাতিছে আমি সঁচাকৈ কৃতজ্ঞ আৰু লাগে আমাক আৰু যাতে সকলোৱে মাত মাতে আৰু যাতে এইটো নেশ্যনেল ইছ্যু হৈ পৰে তাকে আমি কামনা কৰিছোঁ সেই বিষয়ে আমি এতিয়া নাপাতোঁ সেইটো এটা ডিফাৰেণ্ট চেপ্টাৰ এতিয়া কেৱল মানুহক আমি সহায় কৰিব লাগে আৰু কৰিও আছে ৰাইজে সেইবাবে আমি কৃতজ্ঞ
আৰু আজি পুনৰবাৰ সকলোৰে আশীৰ্বাদত আমাৰ আজি সাহায্যৰ যি গোটেই প্ৰক্ৰিয়া আছিলে, গোটেই প্ৰচেছটো খুব সুন্দৰকৈ আমি সম্পন্ন কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ পাৰলৈ। আশীৰ্বাদ কৰি থাকিব। ধন্যবাদ। নমস্কাৰ শিৱসাগৰবাসী, আমি নগৰৰ পৰা মোৰ গোটেই টীম লৈ মই শিৱসাগৰ আহি আছোঁ। অহাকালি ৰাতিপুৱা 12টাৰ আগতীয়াকৈ আহিম, 12টাত পুৱাকৈ আহি যাম। মানে আপোনালোকে যদি শিৱসাগৰৰ পৰা কোনোবাই আছে মোক কমেণ্টত জনাই দিব যে আমি ক'ত বস্তুকেইটা লৈ গ'লে ভাল হ'ব, য'ত নেকি মানুহৰ বেছি প্ৰয়োজন তেনেকুৱা জেগাত যাতে আমি গৈ পেলাই সঠিক জেগাত সহায় কৰিব পাৰোঁ। আৰু মোৰ লগত গোটেই টীম যাব। গতিকে বেছি অসুবিধাত পৰি থকা পৰিয়াল যদি থাকে আমাক কমেণ্ট কৰিব, তাৰ বেছিও যদি লাগে আমি দিম আৰু খাদ্য বস্তুকেইটা আমি লগত লৈ যাম। ভিডিঅ'টো ইমানখিনি আছিল, বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে যাৰ মানে পৰিয়ালত বেছি ক্ষতি হৈছে তেওঁ আমাৰ কমেণ্ট বক্সত আহি কমেণ্ট কৰি সহায়টো আমাৰ পৰা ল'ব পাৰে। জয় আই অসম, জয় জুবিন দা। শিৱসাগৰবাসী মই আহি আছোঁ, এবাৰ আহি গৈছোঁ, আকৌ আহি আছোঁ। আপোনালোকে একদম চিন্তা নকৰিব, মই আছোঁ আপোনালোকৰ কাষত। লং পেণ্ট, নতুন লং পেণ্ট, ইয়াত আছে টপ, ইয়াত আছে নাইটি, ইয়াত আছে টি চাৰ্ট, ইয়াত আছে হাফ পেণ্ট, ইয়াত আছে আপোনাৰ লেডিছৰ ভিতৰৰ কাপোৰসমূহ, আৰু ইয়াত আছে আপোনাৰ আঁঠুৱা, আৰু বহুতৰ ধৰক ধুতি কিছুমান লৈ লৈছোঁ, লগতে কিছুমান গামোচা লৈ লৈছোঁ, চব নতুন। এইকেইটা মই পঠিয়াই আছোঁ শিৱসাগৰ আপোনালোকৰ মৰমত। ঠিক আছে, আপোনালোকে ইমান মৰম দিছে, এই মৰম দিয়াৰ কাৰণে মই এইকেইটা নপঠিয়াই নোৱাৰি আছোঁ। সেইকাৰণে ভাবিছোঁ, যোৱা ভিডিঅ'ত দেখিছিলে আমি খাদ্য বস্তু পঠিয়াইছিলোঁ, এতিয়া অতি সোনকালে শিৱসাগৰবাসী আপোনালোকে চিন্তা কৰিব নালাগে, মই অতি সোনকালে এই কাপোৰসমূহ আৰু লগতে মোৰ গোটেই টীম লৈ মই শিৱসাগৰ আহি আছোঁ। ভিডিঅ'টো যোনে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাৰ যাৰ প্ৰয়োজন যাতে তেওঁলোকে মোক কমেণ্ট কৰি মোৰ পৰা এই নতুন কাপোৰবিলাক ল'ব পাৰে। আৰু আমি মেডিচিনৰ এটা ডক্টৰৰ টীম লৈ যাম আৰু ডক্টৰ দেখাই পেলাই তেওঁলোকে ঔষধখিনি নিব পাৰে যাতে। আৰু যদি আপুনিও কিবা দিব বিচাৰে মোৰ লগত যোগাযোগ কৰি মোৰ হাতত আপোনালোকে বিশ্বাস কৰি দিব পাৰে। আৰু ভিডিঅ'টো ইমানখিনি আছিল, শ্বেয়াৰ কৰিব কোনো নাপাহৰিব। জয় আই অসম, জয় জুবিন দা। আমি বান সাহায্য লৈ আহিছিলোঁ, এই নাৱত লোড কৰি আছোঁ। দুগৰাকী গুৱাহাটীৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ নীলাক্ষী শৰ্মা আৰু কৃষ্ণাক্ষী শৰ্মা, তেখেতলোকৰ লগত মোৰ ভতিজাজনীৰ ছ'চিয়েল মিডিয়াৰ যোগেদি কণ্টেক্ট হৈছিলে। তেখেতলোকে গুৱাহাটীৰ পৰা আহি আমাক ইয়াত বান সাহায্যৰ কাৰণে বহুত বস্তু কিনি দি থৈ গ'ল। মোৰ ঘৰতে বস্তুখিনি ষ্টক কৰা হৈছে। কালি আমি স্থানীয় যুৱকসকলে মিলি চব পেকেটিং কৰিলোঁ গধূলি সময়ত। আৰু তেখেতলোকে ইচ্ছা কৰিছিলে যে যিবিলাক জেগাত মানুহে একো সহায় পোৱা নাই সেইবিলাক জেগাত দিবলৈ কৈছিলে। আমিতো দেখি আছোঁ চব জেগাতে সাহায্য গৈ আছে, কিন্তু এই পাণ বেচাৰ ভিতৰুৱা তাঁতি পথাৰ আৰু কি আছিলে চলা পথাৰ, সেই ভিতৰুৱা অঞ্চলত এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য পোৱা নাই, মানে গাড়ী যাবলৈ ৰাস্তা নাই। আমি সেই তাঁতি পথাৰৰ এজন দাদাৰ লগত উমেশ বৰা বুলি তেখেতৰ লগত কণ্টেক্ট কৰিলোঁ। তেখেতৰ লগত কণ্টেক্ট কৰি পেলাই তেখেতে আৰু বস্তুকেইটা বাকী চব উঠোৱাই লৈ গ'ল। এইভাগে মই মডেলিং কৰি আছিলোঁ, মডেলিঙৰ কাৰণে বহুত পইচাও গোটাইছিলোঁ, বস্তুও গোটাইছিলোঁ, বাট চব বেষ্ট গ'ল। ক'ত কৰি আছিলা মডেলিং? গুৱাহাটী আপোনাৰ টিম মৰ্ণিং ষ্টাৰ। তুমি শিকি আছিলা মডেলিং? আছিলোঁ। আৰু মোৰ এবাৰ শ্ব' আছিলে গ্ৰেণ্ড ফিনালে আপোনাৰ 28 জুলাই, কেঞ্চেল হৈ গ'ল। মোৰ 3000 পইচা ৱেষ্ট গ'ল, চব হিল চিল চব ডুবি গ'ল, একো নাপালোঁ, সেইটো কাৰণে কেঞ্চেল হৈ গ'ল। বহুত বেয়াও লাগিছে, কালি মোৰ শ্ব' আছিলে। নতুনকৈ আকৌ তোমাৰ মডেলিঙৰ বস্তুবিলাক কিনিব লাগিব। কিনিব লাগিব। মোৰ ফাৰ্ষ্ট শ্ব' আছিলে, মই পইচাও পে' কৰি দিলোঁ, কিন্তু মোৰ ফটোশ্বুট হ'ল, গ্ৰুমিং হ'ল। তোমাৰ নাম্বাৰ ফোন আছেনে? নাম্বাৰটো কোৱাচোন মোক। 99 99 57 57 17 17 51 51 36 36 কি নাম? প্ৰীতি দাস। আমি 10 দিনমান পাছত আহিম। মই ঠিক আছে, কিমান দিন যেনেকুৱা হ'লেও চাইজ 6 মানে ইমানে বেয়া লাগিছে, কিন্তু আমি এতিয়া অকণমান নিজকে মানে ষ্ট্ৰং কৰিছোঁ আৰু কান্দাটো অকণমান বাদ দিছোঁ, কাৰণ কান্দিলেতো আমাৰ নিজৰ দেহাটো বেয়া হ'ব, একোতো ভাল হৈ নাযায়। অহা বছৰ মডেলিঙৰ কাৰণে ঠিক আছে, থেংক ইউ দিদি। ঠিক আছে। তাইৰ কথাখিনি শুনিছেনে? মানে আমি ইমান ভালকৈ কথা ক'ব নাজানো, তাই যিমান ভালকৈ কৈছে। আৰু এনেকুৱা এটা চিটুৱেশ্যনত তাই বা এনেকুৱা এখন ঘৰৰ পৰা মডেলিং কেৰিয়াৰটো চুজ কৰিছে, সেইকাৰণে মই ভাবিলোঁ যে তাইক সেইযোৰ দি দিম যিযোৰ তাই বানপানীত মানে হেৰুৱালে। এতিয়াও ইয়ালৈকে পানী আছিলে, এতিয়া কঁকাললৈকে আছে, তো সিহঁতে হাইৱেত আছে,
গতিকে সেইকাৰণে মই ভাবিলোঁ যে যিযোৰ হিলৰ কাৰণে তাই মানে উঠি গ'ল বুলি ক'লে সেইযোৰ মই দি দিম বুলি ভাবিছোঁ। তো ৰাইজ নমস্কাৰ, আমি আছোঁ শিৱসাগৰৰ বেতবাৰী দৰগাঁৱত, একেবাৰে ভিতৰুৱা এখন গাঁও আৰু পানী এতিয়াও শুকোৱা নাই, বহুত পানী আছে। আমি ইয়াতে অকণমান নিজৰ সামৰ্থ্য অনুযায়ী কিবা দিব আহিছিলোঁ আৰু আহি আমি এইখন ঘৰত সোমাইছোঁ। খুৰীয়ে আমাক চাহ খাব মাতিছে আৰু আহি পিনে আমি গম পালোঁ যে খুৰীয়ে যিমান ওচৰ পাজৰৰ মানুহৰ ঘৰত পানী উঠিছে তেওঁলোকক ইয়াতে থাকিবলৈ, তেওঁ নিজৰ ঘৰত থাকিবলৈ দিছে। নিজৰ যিমান ৰুম আছে তেওঁৰ ঘৰটোত চবতে বস্তু বাহানি লৈ আহি তেওঁ থাকিব দিছে। এই কাষৰ মানুহ ঘৰ যে আছে যে তেওঁলোকৰ এগৰাকী পেৰালাইচিছ মানে ৰোগী আছিলে দেই। তেওঁ মানে কথমপিহে খোজকাঢ়িব পাৰে। তেওঁলোকৰ মানুহজন আৰু তেওঁ পেৰালাইচিছ ৰোগী বয়সো হ'ল মানুহগৰাকী। তেওঁ সেইগৰাকীক কলৈ যাব, সেইগৰাকীক আমি পানী উঠাৰ লগে লগে লৈ আহিলোঁ। লৈ অহাৰ পিছত ইয়াতে আমি 9 দিন, কালিলৈকে আমি 9 দিন ৰাখিছোঁ। তাৰপিছত ৰাস্তা যেতিয়া শুকাইছে তেওঁলোকৰ মিতিৰৰ মানুহে ডিমৌলে তেওঁক লৈ গৈছে। আমাকো ৰাস্তাৰ পৰা মাতি আনিছে যে চাহ খাবা আহা আৰু এতিয়া তেওঁ মেগী বনাই খুৱাব আমাক। তো এইটো হৈছে খুৰীগৰাকীৰ ঘৰ, য'ত নেকি 3টা ৰুম আছে। তাৰে 2টা ৰুম তেওঁলোকে ওচৰৰ ঘৰৰ মানুহক বস্তু বাহানি লৈ থাকিব দিছে, যিহেতু তেওঁলোকৰ ঘৰত বানপানী উঠিছিলে। আৰু আমাকো এতিয়া চাহ খাবলৈ মাতিছে, আমি আহি বহিছোঁ। ৰিলিফ পাৰ্টিবিলাকে ইমান দূৰৰ পৰা আহিছে, আহি আমাক যেনেধৰণে এইখিনি মানুহক সহায় কৰিছে, আমিতো কৃতজ্ঞতা জনাবলৈ ভাষা নাই। ইয়াৰ যোগেদিয়ে মই জনাইছোঁ। হ'ব, বহুত ভাল কাম কৰি আছে। আমাক যিখিনি কৰিছে সেইখিনি বহুত আমাৰ কাৰণে। যিহেতু ঘৰবিলাক অলপ অলপ ওলাইছে, ঘৰৰ ভিতৰৰ পৰা পানীটো অকণমান কমিছে, গতিকে মানুহবিলাক এতিয়া নিজৰ ঘৰলৈ গৈছে, চাফা কৰিবলৈ গৈছে, নিজৰ বস্তুবোৰ ইয়াতে থৈ গৈছে। খোৱা লোৱা চব তেওঁলোকে ইয়াতে কৰে, তেওঁ বনাই দিয়ে, তেওঁলোকে আহি খায়। গতিকে এইখন অসম, জুবিনদাৰ অসম, আমাৰ সকলোৰে মৰমৰ অসম, আৰু আমি সকলো অসমীয়া খুৰীক দেখি আৰু 10জনে এনেকুৱা কৰক, সেইটোৱে হ'ব লাগে। আজি 10 দিন ধৰি পানী কমা নাই। চাওক, আমি লোকৰ ঘৰত আছোগে, থাকিবলৈ জেগা নাই। 3 দিন ৰাস্তাত থাকিলো। এয়া চাওক, আমাৰ ভিতৰতো আমি বহুত পিছল। চাওক, এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইফালে গাড়ীত বস্তুবোৰ ভৰাই থকা হৈছে। আৰু লগতে মই এটা বস্তু দেখাম বুলি ভাবিলোঁ, পাৰিলে আপোনালোকেও লৈ ল'ব। এইফালে আমাৰ মেডিচিন লৈছোঁ। মেডিচিনবিলাক লৈছোঁ মানে কি হ'ল, যিহেতু এতিয়া খৰচ এইবিলাক বেছি হ'ব ধৰিছে, আৰু এইবিলাক ORS পেকেট, পলিকল এনেকুৱাবিলাক লৈছোঁ। পাৰিলে আপোনালোকেও এইবিলাক বস্তু লৈ ল'ব।